মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি লৈ আহিছো সায়েন্সৰ বি সেট কোৱেশ্চন পেপাৰটোৰ সম্পূৰ্ণ সমাধান গতিকে তোমালোকে চাই থাকা আৰু মিলাই থাকা তোমালোকৰ আনসাৰবোৰ আজিখন পৰীক্ষা হৈ গৈছে আশা কৰিছো সকলো পৰীক্ষা ভালে হৈছে আজিৰ কোৱেশ্চন পেপাৰটোৰ সমাধান হল চাই থাকা তোমালোকে আজিখন প্ৰথম কোৱেশ্চন হৈছে এই প্ৰথম কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি ইয়াৰ অপচন বি যেটো আছে এটো হৈছে অপচন কাৰেক্ট ইয়াৰ পিছত তোমালোকে নেক্সট কোৱেশ্চন যেটো হৈছে 2 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি এটোৰ অপচন বি কাৰেক্ট উত্তৰ ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3 কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 3 কাৰেক্ট আনসাৰটো অপচন এ ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 4 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 4 ৰ এটো কাৰেক্ট আনসাৰ অপচন বি কোৱেশ্চন নম্বৰ 5 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 6 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 7 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 8 ৰ কাৰেক্ট আনসাৰটো হ'ল অপচন এ কোৱেশ্চন নম্বৰ 9 ৰ কাৰেক্ট আনসাৰটো হ'ব নেক্সট পেজত অপচন বি কোৱেশ্চন নম্বৰ 9 ৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 10 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 11 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 12 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 13 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 14 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 15 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 16 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 17 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 18 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 19 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 20 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 21 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 22 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 23 কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 24 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 25 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 26 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 27 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 28 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 29 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 30 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 31 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 32 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 33 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 33 কোৱেশ্চন এয়া কোৱেশ্চন নম্বৰ 34 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ কোৱেশ্চন নম্বৰ 35 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 36 কোৱেশ্চনটো অলপ কনফিউজন আছে এই কোৱেশ্চনটোৰ আনসাৰটো যদি ডাউটফুল তথাপি কাৰেক্ট আনসাৰটো মোৰ হিচাপত অপচন ডি হ'ব লাগে কোৱেশ্চন নম্বৰ 37 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 38 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি কোৱেশ্চন নম্বৰ 39 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 40 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 41 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 42 ৰ কাৰেক্ট আনসাৰটো হ'ব নেক্সট পেজত কোৱেশ্চন অপচন বি কোৱেশ্চন নম্বৰ 43 কাৰেক্ট আনসাৰটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 44 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 45 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি আশা কৰিছো তোমালোকে সমাধানটো মিলাই লবা আৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক ভিডিওখিনি তোমালোকে পাই থাকা থ্যাংক ইউ